Hello everyone, welcome to YouTube channel Career Assam. Azir video আমি discuss করিম last year Assam Police written exam আহি যোৱা কেইটামান important question আৰু এই question কেইটা কেনেকুৱা ধৰণৰ আহিছিল বা কি টপিকৰ পৰা আহিছিল কি কন্টেন্টৰ পৰা আহিছিল হে আমি বুজিবলৈ চেষ্টা কৰিম গতিকে আহক এতিয়া আমি প্ৰশ্ন কেইটা চাওঁ তো প্ৰথমতে আছে এইটো দেখিছে Which temple was built during Shalastambha dynasty? Shalastambha সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল আৰু আমাৰ অসমৰ থকা বিভিন্ন মন্দিৰৰ বিষয়ে এনেকুৱা প্ৰশ্ন আহিব পাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি মহাভৈৰৱী গতিকে এটো মনত ৰাখিব আপোনালোকে অপচন ডি মহাভৈৰৱ মন্দিৰ নেক্সট উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয় আৰু অপচন আছে মিজোৰাম মেঘালয় সিকিম ত্ৰিপুৰা শুদ্ধ উত্তৰটো হৈছে অপচন এ মিজোৰাম যিসকলে ইংৰাজীত চাব বিচাৰে ইয়াতে সাইডত ইংৰাজীটো দিয়া আছে নেক্সট এটা সহজ প্ৰশ্ন গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল অপচনটো হৈছে এনসাৰটো হৈছে 1962 শুদ্ধ উত্তৰ তাৰ পিছত বিশ্বকাপ ক্ৰিকেট টুৰ্নামেন্টত ভাৰতে পাকিস্তানক কিমান বাৰ হৰুৱাইছিল আৰু ইতিমধ্যে আপোনালোকে জানে যে আমাৰ যেতিয়া ওয়াৰ্ল্ড কাপ ক্ৰিকেট কম্পিটিশন হয় তেতিয়া ভাৰত পাকিস্তান মুখামুখি হয় গতিকে ভাৰত আমাক সুধিছে যে ভাৰতে পাকিস্তানক কিমান বাৰ হৰুৱাইছিল অপচন সি শুদ্ধ উত্তৰ অপচন সি 8 বাৰ এতিয়ালৈকে আমাৰ ইণ্ডিয়াই পাকিস্তানক ওয়াৰ্ল্ড কাপত হৰুৱাইছে নেক্সট অমৃত প্ৰভা কাৰ জিয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ হৈতে বিয়া হৈছিল কাশ্মীৰৰ ৰাজকুমাৰ তো ইয়াৰে ভিতৰত অপচন আছে ভূতি বৰ্মন কল্যাণ বৰ্মন ভাস্কৰ বৰ্মন শুদ্ধ উত্তৰটো হৈছে বল বৰ্মন ইয়াৰ কন্যা আছিল অমৃত প্ৰভা আৰু কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ হৈতে বিয়াত বহিছিল নেক্সট ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য কাঢ়ি লৈছিল কাৰণ কেটা কি আছিল যে আন ৰাজ্যৰ হৈতে জোটবন্ধন অব্যৱস্থাপনা ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ষড়যন্ত্ৰ বা ডক্টৰাইন অফ লেপছ আৰু ইয়াৰ অসমীয়াটো হৈছে সত্ত্ববিলোপ নীতি শুদ্ধ উত্তৰটো হৈছে অপচন ডি ডক্টৰাইন অফ লেপছ বা সত্ত্ববিলোপ নীতিৰ আন্ডাৰত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিছুমান ৰাজ্য তেওঁলোকে দখল কৰি লৈছিল বা তেওঁলোকৰ আন্ডাৰত লৈ লৈছিল নেক্সট কোনজন খেলুৱৈ এটো খুৱাই গৈ আছে তো ইংৰাজীত চাব লাগিব আমি হুইচ প্লেয়াৰ হেজ বিন এৱাৰ্ডেড উইথ অৰ্জুন এৱাৰ্ড দ্ৰোণাচাৰ্য এৱাৰ্ড ৰাজীৱ গান্ধী খেলৰত্ন এৱাৰ্ড এণ্ড পদ্মশ্ৰী তলত দিয়া এই কেইজন খেলুৱৈৰ ভিতৰত এজনে এই গোটেইকেইটা বঁটা পাইছে সন্মান পাইছে অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেলৰত্ন পদ্মশ্ৰী সন্মান আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি পুল্লেলা গোপীচান্দ তেখেতে এই গোটেইকেইটা সন্মান লাভ কৰিছে গতিকে এনসাৰটো মনত ৰাখিব 7 নম্বৰটো যে এনসাৰটো হ'ব পুল্লেলা গোপীচান্দ তাৰ পিছত প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিং কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং যদিও মণিপুৰ এটা ৰাষ্ট্ৰপতি এখন চলি আছে এন বীৰেন সিং মণিপুৰৰ মুখ্যমন্ত্ৰী আছিল গতিকে তলৰ কোনটো সংস্থাত তেওঁ সেৱা আগবঢ়াইছিল তেওঁ এজন ফুটবল খেলুৱৈও হয় কিন্তু তলৰ এটা ফৰ্চত তেওঁ সেৱা আগবঢ়াইছিল অপচন আছে CRPF BSF আসাম ৰাইফলছ CISF আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি BSFত তেওঁ সেৱা আগবঢ়াইছিল নেক্সট এটা সহজ প্ৰশ্ন হিমা দাসৰ উপনামটো ইয়াত কি আছে স্প্ৰিন কুইন হ'ব লাগে স্প্ৰিন কুইন ধিং এক্সপ্ৰেছ ট্ৰেক কুইন তুফান মেইল শুদ্ধ উত্তৰটো হৈছে অপচন বি ধিং এক্সপ্ৰেছ এইটো নামটো হয়তো সকলোৱে শুনিছে নেক্সট কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণ আৰম্ভণি কৰিছিল ভাৰতত প্ৰথমবাৰ অলিম্পিকত কেতিয়া ভাৰতে পাৰ্টিচিপেট কৰিছিল ফাৰ্ষ্ট টাইম অপচন আছে 1904 1912 1952 এইটো এটা ক্ৰিটিকেল কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু অপচন
তো হৈছে অপশ্যন এ শুদ্ধ উত্তৰ 1900 চনত পেৰিছত যি অলিম্পিক খেল হৈছিল সেই খেলত ভাৰতে প্ৰথমবাৰৰ বাবে পাৰ্টিচিপেট কৰিছিল নেক্সট ব্যক্তিগতভাৱে অলিম্পিকত কোনে স্বৰ্ণ পদক লাভ কৰিছিল এইকেইজন খেলুৱৈ আছে গগন নাৰং অভিনৱ বিন্দ্ৰা সুশীল কুমাৰ ৰাজ্যবৰ্ধন সিং ৰাথোৰ ইয়াৰ ভিতৰত কোনজনে অলিম্পিকত গোল্ড মেডেল লাভ কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অভিনৱ বিন্দ্ৰা এখেতে অলিম্পিকত গোল্ড মেডেল লাভ কৰিছিল গতিকে এইকেইটা আজিৰ প্ৰশ্ন আগবঢ়ালো আপোনালোকলৈ আৰু এইকেইটা প্ৰশ্ন চাই পেলাই আপোনালোকে অনুমান কৰিব পাৰিব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আসাম পুলিচৰ পৰীক্ষাত বা কেনেকুৱা প্ৰশ্ন আহিছিল গতিকে এনেকুৱা ধৰণৰ টপিকবোৰ আমি চাব লাগিব নেক্সট ভিডিঅ'ত মই আৰু এনেকুৱা কুৱেশ্যন কেইটামান দিম আপোনালোকে চেনেলটো চাই থাকিব যদি ফাৰ্ষ্ট টাইম চাইছে আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে সকলোৱে পায় পুনৰ লগ পাম থেংক ইউ